হয় যে চাওক প্ৰত্যেকবিধ সামগ্ৰী নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি জীৱনদায়িনী ঔষধ গাখীৰ কণী সকলোতে দৰ বৃদ্ধি পাইছে আৰু এই দৰ বৃদ্ধি আচলতে ৰাইজে যি আশাৰে ভোটদান কৰিছিল চৰকাৰখনক তাৰপিছতে ৰাইজে ভাবিছিলে যে মূল্য বৃদ্ধি কিছু ৰোধ হ'ব চৰকাৰখনে ভূমিকা গ্ৰহণ কৰিব কিন্তু আমি তেজপুৰত যিখন বজাৰত আছোঁ এই বজাৰখনত সামগ্ৰিকভাৱে যি আচলতে দৰ কোনো এবিধ সামগ্ৰী এতিয়া আপুনি 50 টকাৰ তলত ইয়াত ক্ৰয় কৰিবলৈ নাপায় আমি দেখুৱাব বিচাৰিছোঁ এনেধৰণে যে প্ৰতি কিলোগ্ৰাম জিকা ভোল ইত্যাদিৰ দাম 50 টকাৰ তলত নাই গতিকে ক্ৰেতাসকল আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম দাম কেনেকুৱা পাইছে দামটো আজিতো যিখিনি কৰিছোঁ ঠিকেই আছে দাম আজি খুব বেছি এটা অনুভৱ কৰা নাই কি বেছি হৈছে বুলি পেলাই হয় জিকা ভোলটো এতিয়া দাম কৰা নাই আলু ললোঁ তাৰপিছত আপোনাৰ জলকীয়া ললোঁ এইবিলাক মই দামটো ঠিকেই পাইছোঁ আগৰ নিচিনাই পাইছোঁ পাচলি এতিয়াও কিনা নাই পাচলিত যামহে বজাৰত ধন্যবাদ জনাইছোঁ আৰু ভোল কেনেকৈ ভোল 30 টাকা 25 টাকা 30 টাকা তিতাকৰলা 40 টাকা 35 টাকা পিঁয়াজৰ দাম কিমান বাঢ়িলে এই দুদিনত পিঁয়াজ এতিয়া হৈ গ'ল 30 টকা এতিয়া আমাৰ 24 টকা কিনিব লাগে 30 টকা বেছি আছোঁ এতিয়া 5 টকা বাঢ়ি গ'ল আলুত বাঢ়া নাই ৰচুন আদা বাঢ়িছে 120 টকা আদা পাইকাৰী ৰচুন 100 টকা পাইকাৰী আদা বেছি আছে 40 টকা পোৱা 35 টকা পোৱা এনেকৈ বেছি আছে আৰু প্ৰত্যেকবিধ সামগ্ৰী যে আমি কৈছোঁ যে পিঁয়াজ আলুৰ পৰা আৰম্ভ কৰি প্ৰত্যেকবিধ সামগ্ৰীত ইতিমধ্যে দৰ বৃদ্ধি পাইছে দাদা কি কিনিলে মই কঁঠাল কিনিলোঁ আৰু ভোল কিনিলোঁ কেনেকৈ পাইছে দামবিলাক আগতকৈ অলপ বাঢ়িছে দাম বঢ়া বুলি আচলতে বাৰ্গেন কৰিছোঁ যেতিয়া সেই আগৰ দামৰ দৰেই দিছে যেন লাগিছে কাৰণ চিনাকি সদায় আহি থাকোঁ মইহে ভাবিছোঁ দেই সেই বুলি অন্য গ্ৰাহকৰ পৰা সুধিব লাগিব ধন্যবাদ জনাইছোঁ আৰু প্ৰত্যেকবিধ সামগ্ৰী আচলতে আমি কৈছোঁ যে যি মূল্য বৃদ্ধিৰ ক্ষেত্ৰত বিশেষভাৱে যে যোগান বিভাগেই কওঁ বা অন্য বিভাগেই কওঁ আমি দেখুৱাইছোঁ সেই পৰিৱেশটো বজাৰখনত প্ৰত্যেকগৰাকী ক্ৰেতা বিক্ৰেতাৰ ওচৰলৈ আমি যাবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা মনৰ বুজ যাবলৈ চেষ্টা কৰিম দাদা জিকা ল'ব নেকি জিকা কিনিছোঁ কেনেকুৱা কৈছে দাম 40 টকা আৰু 40 45 50 বিভিন্ন সময়ত বিভিন্ন দৰ দেখা গৈছে আৰু বিশেষভাৱে ক'ব লাগিব যে বিশেষ আমি কেইটামান বস্তু দেখুৱাওঁ তিতা কেৰেলা ভাত কেৰেলা এইবিলাক 80-100 টকালৈকে হৈছে আৰু দুটা দিনৰ পূৰ্বে এই বিলাহীৰ দৰ আছিলে তেজপুৰৰ এইখন বজাৰ এখন মূল বজাৰ তেজপুৰৰ চক বজাৰৰ মূল বজাৰ এই কবৰখানাৰ বজাৰখনত বিলাহীৰ দৰ আছিল 20 টকা 30 টকা আজি কি দৰ হৈছে মই সুধিবলৈ চেষ্টা কৰিম দাদা বিলাহীৰ দাম কেনেকৈ বিলাহী 30 টাকা বাঢ়িছে আজি দুদিন তিনিদিন হৈ গ'ল আৰু সৰু আলু 40 আৰু এনেধৰণে প্ৰত্যেকবিধ সামগ্ৰীৰ দৰ বৃদ্ধি হোৱা দেখা গৈছে বিক্ৰেতাসকলেও কৈছে যে 2-3 দিনৰ পৰা কিছু বৃদ্ধি হৈছে দৰ আৰু কেঁচা সামগ্ৰী যিহেতু তেজপুৰৰ কাষৰীয়া যি অঞ্চলত আচলতে খেতি পথাৰ আছিল এই কৃষি যিসমূহ পথাৰ আছিল সেই খেতি পথাৰত এতিয়া খেতি নহয় যিকেইটা চৰ অঞ্চল আছিল সেই চৰ অঞ্চলত এতিয়া খেতি নহয় এই বজাৰখন পৰিচালিত হৈ আছে খাৰুপেটীয়া বেছি আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক তেজপুৰবাসীৰ কিছু প্ৰতিক্ৰিয়া শুনাৰ বাবে